ফাগুন মাহৰ আজি প্ৰথমটো বুধবাৰ মিচিং জনজাতীয় যিসকল লোক আছে কৃষিক প্ৰাধান্য দি তেখেতসকলে উদযাপন কৰিছে আলি আই লৃগাং। মই দৃশ্য দেখুৱাব বিচাৰিছোঁ লখিমপুৰৰ বৰ্তমান পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। বৰ্তমান লখিমপুৰৰ যি মিচিং জনজাতীয় লোকসকল আছিল তেখেতসকলে বৰ্তমান সময়ত কৃষিক প্ৰাধান্য দি তেখেতসকলৰ যি আলি আই লৃগাং সেই আলি আই লৃগাং তেখেতসকলে অতি ব্যাপক কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে। বৰ্তমান সময়ত তেখেতসকলে যি মাংগলিক কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচীৰ জৰিয়তে তেখেতসকলৰ যি আলি আই লৃগাঙৰ তেখেতসকলে ইতিমধ্যে শুভাৰম্ভণি কৰিছে। আৰু বৰ্তমান এটা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ য'ত তেখেতসকলে শস্য সিঁচি থকা পৰিলক্ষিত হৈছে। কাৰণ মিচিং জনজাতীয় আলি আই লৃগাং আচলতে কৃষিক প্ৰাধান্য দি যিহেতু তেখেতসকলে এই আলি আই লৃগাং ফাগুন মাহত কৃষিক প্ৰাধান্য দি তেখেতসকলে যিহেতু আলি আই লৃগাং তেখেতসকলে উদযাপন কৰে আচলতে তাৰ এক দৃশ্যাংশ আপোনালোকে দেখুৱাব চেষ্টা কৰিছোঁ। তেখেতসকলে ইয়াত বৰ্তমান শস্য সিঁচা পৰিলক্ষিত হৈছে। এগৰাকী বাইদেউ আছে, আমি বাইদেউসকলে আহিব বিচাৰিম। বাইদেউ, ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আলি আই লৃগাং মিচিং জনজাতীয় আৰু বিশেষকৈ কৃষিক প্ৰাধান্য দি কিন্তু এই আলি আই লৃগাং বা অসমৰ যিবোৰ সংস্কৃতি আছে আচলতে কৃষিক প্ৰাধান্য দি কৰা হয়। আৰু তাৰে এক কাৰ্যসূচী আছে আপোনালোকৰ মিচিং সমাজৰ আলি আই লৃগাং। বৰ্তমান সময়ত কেনেধৰণৰ কাৰ্যসূচী চলি আছে আচলতে কি ক'ব এই বিষয়ে? আমাৰ মানে সেই আলি আই লৃগাংটো পৰস্পৰ কৃষ্টি দিৱসৰ আচলতে প্ৰথম আমাৰ মানে সেই পানীৰ খেতি কৰে। সেই খেতিটো উৎসৱটো মানে উন্নতি হ'বৰ কাৰণে আৰু ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে সেইবিলাকৰ কাৰণে আমাৰ সেই সেই আলিটো আৰু কচু আৰু চাইডে আন্দা চাৰিটা ভাঙে। সেইটো মানে দনি পলক আঁকি লৈ আমাৰ কৰে। তাৰপিছত ফুল মানে আগৰ পৰম্পৰাহে মানে আমাৰ ককা দেউতাহঁতে কৰা সেইবোৰ মানে আমি কৰি আছোঁ। আৰু মানে আমাৰ এতিয়া ইয়াৰ পাছত কৃষ্টি আছে, খোৱা বোৱাও চলিব, আপোনালোকে খাব। আৰু সমূহ ৰাইজলৈ মিচিং সমূহলৈ এপি আলি আই লৃগাং আমাৰ মানে মেইন মানে সেইটোৱে ধান খেতি পোক পৰুৱা নহ'বৰ কাৰণে সেইবিলাকৰ কাৰণে কিবা কৰোঁ, আমাৰ নিয়মটো কৰোঁ। আৰু চব ল'ৰা ছোৱালী পঢ়া শুনাই সেইবিলাকে আৰু ধন্যবাদ, থেংক ইউ। হয়, তেখেতসকলে আচলতে এনেদৰে অতি আনন্দ মনেৰে তেখেতসকলে বৰ্তমান সময়ত তেখেতসকলৰ যি আলি আই লৃগাঙৰ যি তেখেতসকলে কৃষিক প্ৰাধান্য দি আচলতে এই আলি আই লৃগাং তেখেতসকলে যিহেতু উদযাপন কৰে আৰু তাৰ এক কাৰ্যসূচী আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। হয়, প্ৰথমে মই অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি ফাগুনৰ প্ৰথম বুধবাৰ, আজি আমি বড়োমুৰি মিচিং কলা কৃষ্টি বিকাশ কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে উত্তৰ লখিমপুৰ 52 সংখ্যক উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আই লৃগাং উদযাপন কৰিছোঁ। আমি মিচিং বানেকাবাঙৰ যি নিৰ্দেশ আৰু নিয়ম এতিয়া বৰ্তমান যিটো নিয়ম চলি আছে আচলতে নিয়মটো কেনেধৰণৰ কি তাৰ বিষয়ে অলপ চমুকৈ সেইটোৱে আমি এতিয়া পৰম্পৰাগত মিচিং বানেকাবাঙৰ যি নিয়মাৱলী আৰু নিৰ্দেশ দিয়াৰ মতে আমি লিগত পৰ্ব কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই লিগত পৰ্বত যিখিনি এই কাৰ্যসূচী লোৱা হৈছে এইটো টাকুট কুবাট বুলি কয়। এই টাকুট কুবাকৰ পৰম্পৰা যি আমি শস্য সিঁচি মেলি যোনটো আলি কিবা আলু ৰোপণ কৰি মেলি তো এই টাকুট কুবাটটো আমি পৰম্পৰাগতভাৱে এইটো চলোৱা হয়।
যিহেতু অসমৰ প্ৰায়বোৰ সংস্কৃতি যিটো কৃষিক প্ৰাধান্য দি কৰা হয়, আলি আই লৃগাঙো তেনে কৃষি প্ৰাধান্যৰ উৎসৱ মিচিং জনজাতীয়। আৰু ইয়াত আচলতে কেনেধৰণৰ কৃষিৰ কাৰণে বৰ্তমান ইয়াত প্ৰস্তুতি চলি আছে, ইয়াত বৰ্তমান কেনেধৰণৰ কাৰ্যসূচী হৈ গ'ল? কাৰণ ভিতৰত দেখিছিলোঁ শস্য সিঁচা দেখা পোৱা গৈছিল, তাত কেনেধৰণৰ শস্য সিঁচিলে, বৰ্তমান কেনেধৰণৰ কাৰ্যাৱলী চলি আছে, ইয়াত কি চলিব? হয়, ফাগুনৰ প্ৰথম বুধবাৰে আমি অসমত মানে যিমানখিনি আমাৰ মিচিং পৰম্পৰাগতভাৱে মানে খেতি ৰোপণ কৰাৰ মানে কাৰ্যসূচী প্ৰথম বুধবাৰে আমি অনুষ্ঠিত কৰা হয়। তো সেই বিভিন্ন মানে শস্যৰ ক্ষেত্ৰত, আলুৰ ক্ষেত্ৰত হওক, বিভিন্ন কিবা ধান গুমদানে হওক, প্ৰথম বুধবাৰে আমি ফাগুনৰ প্ৰথম বুধবাৰে ৰোপণ কৰা হয় মানে। আমাৰ ইয়াত বিভিন্ন কাৰ্যসূচী আছে। আমি পৰম্পৰাগতভাৱে লিগত কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁহে, যিটো মিচিং বানেকাবাঙৰ নিয়মাৱলীত আমি পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ আমি গুমৰাগ চৌমান ৰাখিছোঁ, ঐনিতম চৌমান ৰাখিছোঁ, লিগাং মেম্বাৰ ৰাখিছোঁ। তাৰপৰা আমি এই কেন্দ্ৰীয় সমিতিৰ যোনটো আলি আই লৃগাঙৰ এটা সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিব। তাত এই স্মৃতি গ্ৰন্থখনৰ উন্মোচক হিচাপে মিচিং বানেকাবাঙৰ সভাপতি পৰমানন্দ চাইঙা ছাৰ উপস্থিত থাকিব। ধন্যবাদ জনাইছোঁ। আপোনাক ক'বলৈ আহিছোঁ, যিহেতু মিচিং জনজাতীয় যি কৃষি প্ৰাধান্য যি অনুষ্ঠান, তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লোৱা দেখা পালোঁ। এতিয়া পৰম্পৰা ৰক্ষা কৰি কেনেধৰণৰ কাৰ্যসূচী ল'লে, বৰ্তমান কেনেধৰণৰ কাৰ্যসূচী চলি আছে আৰু কেনেধৰণৰ চলিব, অলপ চমুকৈ আপোনালোকে চবেই জানে এইটো কৃষিভিত্তিক আলি আই লৃগাং। আমি পৰম্পৰাগতভাৱে অতীতৰ পৰা বৰ্তমানলৈকে পাতি আহিছোঁ। আজি আমাৰ এই মাহৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম বুধবাৰ মিচিঙৰ আলি আই লৃগাং আৰম্ভ হৈছে। আলি আই লৃগাং উপলক্ষে আজি আমাৰ কাকু কোবাত লিগত কাৰ্যসূচী আৰম্ভ হ'ল। যেনেকৈ আমি ফ্লেগ হোষ্টিং এটা কৰোঁ, এইটো কাৰ্যসূচী আৰম্ভ নকৰিলে আমি আলি আই কোনো খেতিৰ কামত আগবাঢ়িব নোৱাৰোঁ। সেইকাৰণে আজি মিচিং সমাজ লখিমপুৰ অসমৰ 8খন ডিষ্ট্ৰিক্টত আজি লোকেলতে দিয়া হৈছে এই কৃষিভিত্তিক উৎসৱ পাতিবৰ কাৰণে। গতিকে আমি সমূহ মিচিং ৰাইজে ল'ৰাই হওক বুঢ়াই হওক, বুঢ়া মেথালৈকে আমি আগবাঢ়িছোঁ আলি আই লৃগাং কৃষি কৰ্ম কৰিবৰ কাৰণে। পৰম্পৰাগত আমাৰ ককা দেউতা আইতা নাতি দিনৰ পৰা পাতি আহিছোঁ। গতিকে আলি আই লৃগাং মানে আমি সেইখিনিতে পাতি আজি সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা আন্তৰিকতা জনাইছোঁ। আমি দেখা পাইছোঁ যিসকল ডেকা বুঢ়া যুৱক যুৱতী আছে, অতি গীত নৃত্যৰে মুখৰিত হৈ আনন্দত মতলি হোৱা দেখা পোৱা গৈছে। আচলতে কি ক'ব এইখন? মানে আজি হ'ল ফাগুন মাহৰ প্ৰথম বুধবাৰ। প্ৰথম বুধবাৰে মিচিঙৰ যিটো শস্য ৰোপণ, বীজ ৰোপণ, এই মানে কাম আৰম্ভ কৰা হয়। আজি আমাৰ এইটো লিগত পৰ্ব। লিগত মানে হ'ল মানে বীজ ৰোপণৰ শস্য ৰোপণৰ প্ৰথম দিন। আজি এইটো আমাৰ মাংগলিক অনুষ্ঠান। মাংগলিক অনুষ্ঠানত আমাৰ মিচিং ৰাইজে মানে এই দিনটোত আমি শস্য ৰোপণ কৰোঁ আৰু বীজ আমি সিঁচি পেলাই আমি বসুন্ধৰাক মানে উৰ্বৰা হ'বলৈ আমি পূজা কৰোঁ। হয়, এনেদৰে তেখেতসকলে বিভিন্ন পৰম্পৰা ৰীতি নীতিয়ে বৰ্তমান আগবাঢ়ি যোৱা দেখা পোৱা গৈছে। আমি কিছু কথা পাতিব চেষ্টা কৰিম। বাইদেউগৰাকী আছে। বাইদেউ, আপোনাক ক'লে আহিছোঁ, আচলতে আপোনাৰ দেখিছোঁ এটা জুলুঙা লৈ থকা, আচলতে এইটো কেনেধৰণৰ পৰম্পৰা বা ইয়াত কি আছে? আমাৰ পৰম্পৰা ইয়াত আমাৰ আয়ে মানে হ'ল গুটি আৰু লিগত মানে হ'ল পিগত মানে হ'ল মানে গুটি সিঁচা। গতিকে আমাৰ পৰম্পৰাগত আমাৰ আদিম যুগৰ পৰা সেইটো আমাৰ উৰা বুলি কয়। এই উৰাটো আমাৰ মাথাত লৈ ইয়াত যিখিনি আৱশ্যকীয় বস্তু লাগে সেই গোটেইখিনি উৰাত লোৱা হয়। উৰাত লৈ তাত মানে ফিল্ডত সিঁচা হয় আৰু গুটিবোৰ চব ৰুই দিয়া হয়। সেইটোৱে আমাৰ পৰম্পৰা হয়। আচলতে এই পৰম্পৰা ৰক্ষা কৰিবলৈ যাতে আপুনি কেনেধৰণৰ নীতি নিয়ম পালন কৰিব লাগে? আমি সৰুৰে পৰাই জানো। আমাৰ বয়োজ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বা তেনেকৈ মাননীয় মানুহবিলাকক আমাৰ তেনেকৈ লৃগাং পাতিব দিয়া হয়। গতিকে আমাৰ লৃগাঙৰ প্ৰিপাৰেশ্যন আমাৰ সকলো মিচিং বোৱাৰী জীয়াৰী চবেই জানে। গতিকে তেওঁলোকক শিকাব নালাগে। আমাৰ এনেকৈ পৰম্পৰা চলি আছে। আৰু এগৰাকী আছে, আমি তেখেতসকলে যে আচলতে তেখেতক দেখা পোৱা গৈছে এক অন্য ব্যতিক্ৰম ৰূপত। আচলতে আমি আপোনালোকৰ কথা পাতিব বিচাৰিছোঁ, যিহেতু এখন কোৰ লৈ আপুনি ওলাই আহিছে, কাৰণ কৃষিক প্ৰাধান্য দি আচলতে আলি আই লৃগাং উদযাপন কৰা হয়। আচলতে কেনেধৰণৰ পৰম্পৰাত আপোনালোকে বৰ্তমান কৰি গ'ল? আমাৰ ইয়াত বিশেষকৈ আমাৰ আলি আই লৃগাঙক কৃষিভিত্তিক উৎসৱ বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। আৰু এই সূত্ৰে আজি মই কোৰখন আৰু দাখন লৈ পেলাই আমাৰ খেতিপথাৰলৈ ওলোৱাৰ এটা চিম্বলিক এটা আমি কৰিছোঁ। আৰু এইটো আমি প্ৰতি বছৰে হয় ফাগুনৰ প্ৰথম বুধবাৰটোত
আৰু এই উৎসৱে যাতে ঐক্য সম্প্ৰীতি মিচিং সমাজলৈ যাতে অটুট ৰাখে সেই তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে মিচিং সমাজটো শান্তিপ্ৰিয় সমাজ আৰু মিচিংসকলৰ সমাজৰ ভিতৰত যাতে শান্তি স্থাপন কৰি আমি সকলোবিলাক অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰোঁ তাৰ প্ৰতি মই আশা ৰাখিছোঁ হয় বৰ্তমান দেখা পোৱা গৈছে এনেদৰে যিসকল আচলতে ডেকা গাভৰুকে ধৰি যিসকল যুৱক যুৱতী আছে তেখেতসকলে এনেদৰে কৃষিক প্ৰাধান্য দি তেখেতসকলে কৃষিৰ শুভাৰম্ভণি মুহূৰ্তত এনেদৰে আনন্দৰ মতলীয়া দেখা পোৱা গৈছে তেখেতসকলৰ যি নৃত্য আছে আচলতে আমি তেখেতসকলৰ নৃত্যৰ মাজলৈ সোমাই যাব বিচাৰিম দেখাব বিচাৰিছোঁ পোনপটীয়াভাৱে তেখেতসকলে আচলতে কেনেদৰে বৰ্তমান এনেদৰে নৃত্যত মতলীয়া হৈ তেখেতসকলে অতি আনন্দ উল্লাহেৰে বৰ্তমান সময়ত তেখেতসকলৰ যি পৰম্পৰাগত যি আলি আই লৃগাং কৃষিক প্ৰাধান্য দি কৰা হয় তাত তেনেদৰে নৃত্য কৰি তেখেতসকলে আনন্দত মতলীয়া হোৱা দেখা পোৱা গৈছে তাৰ পৰিৱেশ আমি লখিমপুৰতে দৰ্শকসকলক পোনপটীয়াভাৱে দেখা যাব চেষ্টা কৰিছোঁ Adio namo sodana menje gardem ge sudage Adio namo sodana menje gardem ge sudage Nokme nam kone nola se kom kalane sudune Purnima lola dode kamodun longarempe menamoy no gaya dena kamodun irmodun kinman ko kangempe oh ya kinman ko kangempe oh ya hey oh ya sarbobi oh ya lolida kangano isinalem tibone sarbobi lolida kangano isinalem tibone oya samanta kangano regami pongkir mulune soyuman targoman dengo kapesino kedamang pamemang ladu pesino ya Rodina bindo mala kankano idoto nempe mesumane Kadinoi nom kamala kankano ikato nempe mesumane Yuang pakomang denggol kapesine Kedamang pamemang denggela tungbesine হয় বৰ্তমান সময়ত এনেদৰে দেখা পোৱা গৈছে যি মিচিং জনজাতীয় যি লোকসকল আছে তেখেতসকলৰ যি ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা আলি আই লৃগাঙৰ উপলক্ষে এনেদৰে আনন্দত মতলীয়া হোৱা পৰিৱেশ দেখা পোৱা গ'ল লখিমপুৰত আমি লখিমপুৰৰ পৰা লখিমপুৰলৈ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ